হাই ভিউৱাৰ্ছ আসসালামু আলাইকুম সকলো কেনে আছে নিশ্চয় ভালে আছে চাগে আৰু মই এয়া শিৱসাগৰৰ ৰংঘৰৰ পৰা আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ আৰু এটা মই নতুন ভিডিঅ' লৈ আহিছোঁ আৰু ইফালে এখন হ'ল জয়সাগৰ আৰু মোৰ এই নতুন ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব বুলি আশা ৰাখিছোঁ আৰু আপোনালোকে সকলোৱে গ্ৰহণ কৰিব চাব দেই। এয়া আমি এতিয়া তলাতল ঘৰ চাই লৈ এতিয়া আহি গ'লোঁ আমি আকৌ ৰিক্সাত উঠি দেখিছে আপোনালোকে ৰিক্সাত উঠি আহিছোঁ আৰু এয়া মানে ৰংঘৰ পালোহি আৰু এয়া ৰংঘৰৰ সোমাই যাওঁতে এয়া ৰাস্তাৰ কাষে কাষে এইবিলাক দোকান। তাৰপিছত এয়া সোমাই গ'লোঁ কাৰণ টিকেট লাগিবই আৰু টিকেট কাউণ্টাৰলৈ গ'ল মাছুমা আৰু টিকেট সংগ্ৰহ কৰিবলৈ গ'ল আৰু এয়া টিকেট সংগ্ৰহ কৰিছে কিন্তু ইয়াত টিকেট সংগ্ৰহ কৰোঁতে কিন্তু হেৰি লগা হোৱা নাই, ফৰ্ম ফিল আপ কৰিব লগা হোৱা নাই। আৰু তাৰপিছত আমি এতিয়া এয়া সোমাই গ'লোঁ আৰু গতিকে আপোনালোকো আহক আৰু যদি চাই থাকে মোৰ লগে লগে তেতিয়াহ'লে গোটেইখিনিয়ে দেখা পাব আৰু মই কিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম আৰু আপোনালোকে চাই থাকক। এইটো এটাও আহোমৰ মানে এটা কীৰ্তিচিহ্ন। তলাতল ঘৰেই হওক বা ৰংঘৰেই হওক এইবিলাক হ'ল আমাৰ অসমৰ গৌৰৱ হয় আৰু এই অসমৰ গৌৰৱ বিশেষকৈ আমাৰ মানে শিৱসাগৰতে আছে আৰু শিৱসাগৰত অহাৰ কাৰণে মই চাবলৈ পালোঁহি আৰু এইটো ছাইডে মেইন গেট আছিলে আৰু কিন্তু পিছত কিবা কাৰণ এই গেট বন্ধ কৰি দিলে আৰু এইফালে আৰু প্ৰথমতে এইখন ফলক আছিলে গেটখনৰ মানে ফ্ৰণ্টতে এইখন মানে এখন বৰ্ড আছিলে আৰু ইয়াত লিখা হৈ আছিলে ৰংঘৰৰ বিষয়ে কোনে সজাইছিলে, প্ৰথমতে কোনে নিৰ্মাণ কৰিছিলে, তাৰপিছত আকৌ কোনে নিৰ্মাণ কৰিলে সেইটোৰ বিষয়ে। প্ৰথমতে সজাইছিলে ৰুদ্ৰসিংহই বাঁহ আৰু শালকাঠ আৰু বাঁহেৰে সজাইছিলে। তাৰপিছত স্বৰ্গদেউ প্ৰমত্ত সিংহই মানে বালি আৰু ইটাৰে বনাইছিলে আৰু আঠা হ'বৰ কাৰণে চিমেণ্টৰ সলনি আগৰ দিনততো চিমেণ্ট নাছিলে, চিমেণ্টৰ সলনি বৰা চাউল দিছিলে, হাঁহৰ কণী দিছিলে, তাৰপিছত মাটিমাহ দিছিলে মানে এইবোৰেদি মানে আৰু বেলৰ আঠাটো দিছিলে দি লৈ মানে এয়া চিমেণ্টৰ সলনি এইখিনি ব্যৱহাৰ কৰিলে এইটো পকা মানে ৰংঘৰটো বনাইছিলে। আৰু ৰংঘৰ মানে কি জানে? ৰংঘৰ মানে মনোৰঞ্জনৰ ঘৰ আৰু প্ৰথমতে দেখিয়ে ভাল লাগিছে নহয়, এই ফুলখিনি ইমান ধুনীয়াকৈ মানে ৰোৱা হৈ আছে ঘৰটোৰ ফ্ৰণ্টত। তাৰপিছত এয়া আপোনালোকে ধৰিব পাৰিছেনে ৱালবোৰ ইমান ধুনীয়া এটা কাৰুকাৰ্য কৰিছে, এই ফুলবোৰ যেন বনাইছে আৰু এইবোৰ যেন আঠা যেন দিছে। মই যেন কৈছিলোঁ এয়া বৰা চাউল, তাৰপিছত হাঁহৰ কণী, মাটিমাহৰ এইবোৰেদি দিছিলে আৰু ইয়াত বোলে হাঁহৰ কণীৰ বাকলিটোও আছে আৰু এইখিনিত আছে আৰু এই ফুলবোৰত মানে এইবোৰ যেন যিবোৰ দেখিছে এইবোৰত মানে হাঁহৰ কণীটো আছে, হাঁহৰ কণীৰ মানে বাকলিটো আছে আৰু বাকলিটো দি তাত ডিজাইন কৰিছে আৰু তাৰপিছত পিছফালে আচলতে আগৰ দিনত পিছফালেহে মেইন দুৱাৰটো আছিলে মানে এই ৰংঘৰটোৰ বেক চাইডতহে মনোৰঞ্জনখিনি হৈছিলে আৰু বেক চাইডে। আমি ওপৰৰ দুমহলীয়া ঘৰ হয় আৰু দুৱাৰবোৰ ইমূৰৰ পৰা সিমূৰলৈ মানে সমান পোনে পোনে আছিল, তাৰমানে দুইটা ছাইড দেখা পোৱা যায় আৰু ওপৰৰ যিটো ছদটো আছিলে সেই ছদটো নাৱৰ আকৃতিৰ আছিলে আৰু এই দুৱাৰবোৰ দেখিছেনে? এইটোৰ অপজিটত মানে সিখন দুৱাৰ আছিলে অপজিটত, তাৰমানে এইটো ছাইডেও দেখা পোৱা যায় সিফালেও দেখা পোৱা যায়। আৰু এতিয়া আমি যিটো ফ্ৰণ্ট ছাইডটো মানে দেখি আছোঁ সেই ফ্ৰণ্ট ছাইডটো আগৰ দিনত ফ্ৰণ্ট ছাইড নাছিলে, এইটো ছাইড বেক ছাইডটোহে ফ্ৰণ্ট ছাইড আছিলে কাৰণ এই বেক ছাইডতহে ডাঙৰ পুখুৰী আছিলে আৰু এইফালে ডাঙৰ পথাৰখনো আছিলে আৰু তাত মানে বিভিন্ন খেল ধেমালিবোৰ পতা হৈছিলে। আৰু এই দেৱালবোৰ আপোনালোকে দেখিছে নহয়, তলত মানে প্ৰতিটো দেৱালৰ একোটা মানে কাহিনী আছে কাৰণ এইবোৰ ফুল আছিলে, জীৱ জন্তুৰ মানে ছবিও আছিলে কিন্তু এইবোৰ ছবিবোৰ নাইকিয়া হৈ গৈছে আৰু কাৰণ তেতিয়া ৰজা মহাৰজাসকল প্ৰকৃতিৰ লগতে মানে খাপ খাইছিল আৰু প্ৰকৃতিৰ লগতে সকলো বস্তু মানে তেখেতসকলে মানে খাপ খুৱাই লৈ ৱালত মানে একোটা মানে ছবি আঁকিছিলে আৰু সৌ দূৰত সেয়া বৰপুখুৰী আছিলে আৰু এই বৰপুখুৰীৰ
এই মানে মাছ থৈছিলে আৰু মাছখিনি তেতিয়া মানে মাছ খাবৰ কাৰণে এৰি দিছিলে শেন চৰাই আৰু কুনুৱা চৰাই আৰু সিহঁতৰ মাজত যুঁজ হৈছিলে আৰু এই যুঁজটো মানে তেখেতসকলে উপভোগ কৰিছিলে মানে এই খাদ্যৰ কাৰণে সিহঁতে কেনেদৰে যুঁজ কৰিছিলে আৰু সেইটো সিহঁতে মানে এটা নিজেই মানে এটা শিক্ষা লৈছিলে যাতে শত্ৰুক সিহঁতে কেনেদৰে বশ কৰিব পাৰে আৰু এই ৰূপহী পথাৰতে এনেবোৰ মানে খেলবোৰ হৈছিলে আৰু এই বেক চাইডতে এনেদৰে ওপৰত বহি তেখেতসকলে খেল উপভোগ কৰিছিলে আৰু তাৰপিছত এইটো চাইডেও আছিলে মানে ম'হৰ যুঁজ হৈছিলে তাৰপিছত কুস্তি হৈছিলে সেইখিনি বাৰু আপোনালোকক মই দেখুৱাই থাকিম আৰু সঁচাকৈ দেখিবলৈ ইমানেই ধুনীয়া আমাৰ এই ৰংঘৰটো আৰু এতিয়াও বাৰু ইয়াত মানে বহাগৰ বিহুত ইয়াত মানে প্ৰতিযোগিতা হয় খেল ধেমালি হয় তাৰপিছত বিহু নাচ হয় আৰু এইখন হ'ল ৰূপহী পথাৰ একদম খুব ডাঙৰ পথাৰ আৰু মই জনামতে মানে এই ৰংঘৰটোত ছাঁ নপৰিবৰ কাৰণে কি কৰে বহুত দূৰতহে মানে গছ গছনিবোৰ ৰোৱা হয় আৰু ইয়াৰ প্ৰায় 300 কিলোমিটাৰ দূৰতহে বিল্ডিংবোৰ মানে অট্টালিকাবোৰ চৰকাৰে সাজিবলৈ দিয়ে ওপৰলৈ গৈ আছোঁ বহুত ওখ ইয়াত দেৱালৰ কামবিলাক দেখুৱাইছোঁ ইয়াত দেৱালৰ কাৰুকাৰ্যবোৰ মানে প্ৰায় ভাঙি গৈছে এইবোৰ নাইকিয়া হৈ গৈছেগৈ ওপৰখিনি আছে বাৰু অলপ আৰু ৰজা মহাৰাজাসকলে ওপৰত উঠি লৈ খেল উপভোগ কৰে আৰু এইবোৰ দেখিছেনে এইখিনিৰ ওচৰতে মানে তেখেতসকল বহে ৰজা ৰাণী সকলো বহি লৈ ওপৰৰ পৰা তলৰ মানে খেলবোৰ তেখেতসকলে উপভোগ মানে কৰি থাকে আমোদ লৈ থাকে মানে সেইটোৱে মানে ৰং ৰহস্য কৰাখিনি তেখেতসকলে মানে মনোৰঞ্জন কৰি থাকে সেইটো কাৰণে ইয়াক মানে ৰংঘৰ বুলি কোৱা হয় তাৰমানে ৰংঘৰ মানে মই কৈছোঁৱেই আগতে মানে ৰংঘৰ হ'ল মানে মনোৰঞ্জনৰ ঘৰ আৰু সেইটো কাৰণে এইটো চাইডে বহিলেই মানে সিপাৰ মানে দেখা পোৱা যায় সেইকাৰণে পোনে মানে গেটবোৰ আছে তাৰমানে দৰ্জাই হওক বা গেট দৰ্জা বুলিয়ে কওঁ বা গেট বুলিয়ে মানে কওঁ আৰু যি মানে কৈছোঁ আৰু মানে পোনে মানে থাকে আৰু বস্তুবোৰ আৰু এই ওপৰৰ এইটো দেখিছে এইবোৰ ৰং গৈছে বাৰু অলপ আৰু ভাল লাগিছে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন আৰু আপোনালোকো আহিব আৰু উপভোগ কৰিব আহি ইয়াতো হ'লেই আৰু এইটোৱে আৰু ৰংঘৰ এতিয়া এইটো কিমান তল হেৰিটো দিবচোন এই সুৰংগ যে এই ৰাস্তাকেইটা যে সেইটো এটা শ্বৰ্ট দিব এক্সট্ৰা আৰু এতিয়া আমি ইয়াত তললৈ মানে নামি আহিছোঁ আৰু তললৈ নামি আহিছোঁ বহুত ওখ আৰু ষ্টেপটো মানে হিচাপ কৰা নগ'ল আৰু কেইটা ষ্টেপ ওপৰৰ পৰা মানে ৰজা মহাৰাজাবিলাকে চাই থাকে চাগে ন তলত খেল হয় প্ৰতিটো মানে কোৰ্ট আছে আৰু এটা এইটো কুস্তিটো এবাৰ দেখুৱাই দিমগৈ ইফালে ম'হ যুঁজৰ আগতে এইখিনিতে মানে ম'হ যুঁজ হৈছিলে আৰু ম'হ যুঁজ মানে এইখিনিত যেন হৈছিলে ৰজাসকলে ম'হ যুঁজ কৰাইছিলে আৰু ম'হ যুঁজ চাইছিলে আৰু তাৰ কীৰ্তিচিহ্ন ইয়াত মানে কৰি থৈছে আৰু প্ৰত্যেকটো কোৰ্টতে মানে একোটা খেল হৈছিলে আৰু সেইকাৰণে কোৰ্টবিলাক দেখিছেনে ধুনীয়াকৈ নিয়াৰিকৈ দিয়া হৈ আছে
আৰু এয়া হ'ল কুস্তি যুঁজ আৰু এইটো এটা কীৰ্তিচিহ্ন ৰাখি থৈছে এয়া আগৰ দিনত যেন এইবোৰ খেল হয় এয়াই মানে তাৰ মানে প্ৰমাণ এইটো হয় নেকি লাইট চাইট পুৰা হৈ থাকে যেন আৰু এইবিলাক বগলী ন আৰু শেষ ইমানখিনি আৰু এতিয়া আকৌ ওলাই যাওঁ তাৰপিছত আমি ৰংঘৰৰ পৰা ওলাই লৈ তেতিয়া আকৌ আমি আগুৱাই গৈ আছোঁ আৰু এতিয়া ক'ত যাম আপোনালোকে সেইটো চাব দেই আৰু নাচালে কিন্তু আপোনালোকে মিছ কৰি দিব আৰু এয়া আমি শিৱসাগৰ মেইন টাউনলৈ গৈ আছোঁ আৰু সেই টাউনতনো আপোনালোকক আমি কি দেখুৱাম আৰু সেইটো চাব আৰু এয়া আমি শিৱসাগৰ টাউন পাই গ'লোঁ আৰু ৰংঘৰটো শিৱসাগৰ টাউনৰ পৰা বেছি দূৰ নহয় প্ৰায় 3 কিলোমিটাৰমান হ'ব আৰু তলাতল ঘৰটো হ'ব 5 কিলোমিটাৰমান হ'ব এইখিনি আৰু মানে শিৱসাগৰৰ মেইন টাউনৰ আশে পাশে মানে গোটেইখিনি বস্তু আছে আৰু এয়া আপোনালোকে দেখাসকলে চিনি পাইছে বাৰু এয়া হ'ল শিৱদৌল আৰু এয়া আমি শিৱদৌলৰ ওপৰলৈ উঠি গৈ আছোঁ আৰু অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ বাৰু শিৱদৌলটো একদম মেইন শিৱসাগৰ মানে টাউনতে আছে আৰু একেবাৰে সকলো ফালে একদম পূৰা হুলস্থুল পৰিৱেশ কাৰণ গাড়ী ঘোঁৰা সকলো আৰু এতিয়া মানে মই এইটো হোৱাৰ দিন হ'ল বাৰু এইখিনি চোৱাৰ আজি এসপ্তাহমান হৈ গ'লগৈ কিন্তু ভিডিঅ'টোহে দিব পৰা নাই কিন্তু এতিয়াতো মানে কাম কাজ চলি আছে ইয়াত তাৰমানে শিৱৰাত্ৰি আহি আছে সেইটো কাৰণে এই শিৱৰাত্ৰিৰ কাৰণে এয়া শিৱদৌলৰ কাম কাজবোৰ চলি আছে কিবা কিবি ভাঙা পাতা কৰি আছে সিহঁতে ঠিক কৰি আছে আৰু এইখিনিতে দেখিছেনে বহি লৈ এয়া নামতি কেইগৰাকী মানে নাম গাই আছে শিৱৰাত্ৰিৰ কাৰণে সম্ভৱ প্ৰেক্টিছ কৰি আছে নেকি এয়া বনাইহে আছে শিৱৰাত্ৰিৰ কাৰণে নতুনকৈ প্ৰিপেৰেশ্যন কৰি আছে এতিয়া আৰু কি আৰু সেইফালে এতিয়া জয়সাগৰ পুখুৰীটো চাব যাম কোনফালে যাব লাগিব অঁ কোনটো পকে এইটো ৰাস্তাতে যাব লাগিব ন অঁ সেইফালে বাহিৰ ওলাই যাব লাগিব আৰু অঁ বাহিৰলৈ ওলাই এতিয়া আমি জয়সাগৰ পুখুৰীটো চাবলৈ যাওঁ তাৰমানে শিৱ মন্দিৰৰ বেক চাইডতহে জয়সাগৰ পুখুৰীটো আছে আৰু এয়া ভিতৰি বাট নাই গতিকে আকৌ আমি ওলাই আহিছোঁ শিৱদৌলৰ বেক চাইডত ন শিৱদৌলৰ বেক চাইডত আছে জয়সাগৰ পুখুৰী এতিয়া আমি সেয়া বেক চাইডলৈ গৈ আছোঁ এটা আছে এইটো শিৱদৌলটো আৰু এয়া হ'ল জয়সাগৰ পুখুৰী পুখুৰীৰ পানী ইমান ধুনীয়া ঢেউ খেলি আছে বহুত ডাঙৰ
তাৰপিছত পুখুৰীৰ পাৰত ইমান বতাহ মাৰিছে, ঠাণ্ডাও লাগিছে, বৰষুণ অহা নিচিনা লাগি আছে। আৰু বোলো এয়া পানী পুৰি অলপমান খাই লওঁ। তাৰপিছত এতিয়া এয়া সন্ধিয়া নামি আহিল আৰু আমি বোলো বাট লওঁ আৰু ঘৰাঘৰি হৈ যাওঁ, ঘৰলৈ যাওঁ। আৰু সেইবুলি আমি এতিয়া এয়া ৰিক্সাখনত উঠি ল'লোঁ। আৰু এতিয়া আমি বেক চাইডেদি টাউনেদি নাযাওঁ, এতিয়া বেক চাইডেদি ওলাই গুচি যামগৈ। আৰু এয়া দেখিছেনে, এটা চাইডে হ'ল শিৱদৌল আৰু আনটা বেক চাইডে আৰু এটা চাইডে হ'ল সাগৰখন, জয়সাগৰখন। আৰু এয়া জয়সাগৰ। আৰু সঁচাই পৰিৱেশটো ইমান ধুনীয়া, ইমান বিনন্দীয়া, চাবলগীয়া। আৰু আপোনালোক আহিব চাব। আৰু মোৰ ভিডিঅ'টো কেনে লাগিছে আপোনালোকে জনাবচোন দেই। যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দি থৈ যাব। আৰু যিসকলে নতুনকৈ চাই আছে আৰু তেখেতসকলে যাতে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দি থৈ যায়। আশা থাকিল